সকলোকে সম্ভাষণ জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ভাবিলোঁ শুকলতি পাতৰ লগত বুট দালি দি পেলাই এখন খাৰৰ জোল বনাওঁ। বহুত দিনৰ আগতে খোৱা মনত আছে, কিন্তু বহুত খোৱাও নাই, আজি কিছুদিন খোৱা নাই। কিন্তু আজি আমাৰ দাঁতি মানুহৰ ঘৰত দেখিলোঁ, দেখি পেলাই মনত ভাবিলোঁ বনাই খাওঁ। আৰু তাৰ বাবে মই কেইটামান পাত ছিঙি আনিলোঁ আৰু লগতে ৰাতিপুৱাই কেইটামান বুট দালি তিয়াই থ'লোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ মিহিকৈ আৰু কেইফুটামান নহৰু এনেকৈ কাটি লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ আৰু চবতকৈ দৰকাৰী বস্তু যে খাৰ। এয়া হৈছে ভীমকলৰ বাকলিৰ খাৰ। ভীমকলৰ বাকলি পুৰি পেলাই মই খাৰ বনাই থৈছোঁ আৰু দৰকাৰ হ'লে লৈ মানে এনেকৈ ব্যৱহাৰ কৰি থাকোঁ। আৰু তাৰপাছতে মই গেছৰ ওপৰত এখন পেন উঠাই দিলোঁ আৰু অকণমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি যেতিয়া গৰম হ'ল, জিৰা গুটি কেইটামান দি পেলাই কাটি থোৱা পিঁয়াজখিনি দিলোঁ আৰু সেইখিনি ভালকৈ ভাজিলোঁ যাতে ৰঙচুৱা হয়। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই কাটি লোৱা নহৰু কেইফুটা আৰু কেঁচা জলকীয়াটো দি পেলাই এনেকৈ কিছু সময় ভাজিলোঁ যাতে নহৰুৰ কেঁচা গোন্ধটো নাথাকে। এনেকৈ ভাজি ল'লোঁ। তাৰপাছতে মই কাটি লোৱা শুকলতি পাতখিনি দিলোঁ, সেইখিনিও অকণমান সময় ভাজি লৈছোঁ। ভাজি মানে লৰাই লৈছোঁ আৰু তাতে। তাৰপাছত মই বুট দালিখিনি আৰু তাতে কেইটুকুৰমান কোমোৰাও মই দিলোঁ, দি পেলাই সেইখিনিও তাত দি পেলাই অকণমান সময় লৰাই মেলি জোখ অনুসাৰে নিমখ দিলোঁ আৰু অকণমান হালধি দিলোঁ। মই জানোঁ যে খাৰত হালধি নিদিয়ে, খাৰে হালধি ৰংটো ৰঙা কৰে বুলি আগতেই পঢ়িবলৈ পাইছিলোঁ, নহয় জানো? কিন্তু মই বগা হৈ থাকিলে আচলতে বেয়া পাওঁ, সেইকাৰণে অকণমান দিওঁ আৰু আপোনালোকে নিদিবও পাৰে, আপোনালোকৰ নিজৰ ওপৰত কথা দিয়া নিদিয়াটো। তাৰপাছত জোখ অনুসাৰে নিমখ আৰু কৈছোঁৱে মই দিলোঁ, দি পেলাই আকৌ অকণমান সময় ঢাকি দিলোঁ। এনেদৰে মাজে মাজে ঢাকি মেলি চাই আছোঁ, লৰাই মেলি চাই আছোঁ আৰু এতিয়া দেখিছোঁ যে ইয়াত পানী দিব হ'ল। এতিয়া মই তাত জোখ অনুসাৰে অকণমান গৰম পানী দিম আৰু যিকণ খাৰ মই লৈ লৈছোঁ এইটো সময়তে পানী দিয়াৰ পাছতে মই খাৰখিনিও দিম, দি পেলাই অকণমান লৰাই মেলি এটা কুকাৰত মই এইখিনি দি পেলাই কেইটামান চিটি মাৰিব দিম আৰু হৈয়ে গ'ল। আচলতে একো টান নহয়, খাব লাগে, কাৰণ শুকলতি পাতটো বহুত ঔষধি গুণ আছে বুলি জানোঁ বা আমাক কৈছিলে আগতে। তথাপিতো খোৱা নহয় দেখোন। আৰু গছজোপা কিন্তু চবৰে ঘৰত দেখাও নাই আজিকালি, খুব কম। এয়া চাওকচোন, খাৰ দিয়াৰ কাৰণে ৰঙা নিচিনা হৈ গ'ল, নহয়নে বাৰু? উপায় নাই, ভাল নালাগে আচলতে, মই বগা হৈ থাকিলে বেয়া পাওঁ, সেইকাৰণে দিছোঁ আৰু। এয়া কেইটামান চিটি মৰাৰ পাছত হৈয়ে গ'ল। আৰু তাৰপাছতে যেতিয়া মই এইখিনি কাঢ়ি ল'লোঁ কুকাৰটোৰ পৰা, অকণমান মিঠাতেল দি দিছোঁ, কাৰণ যি খাৰেই নহওক অকণমান মিঠাতেল দিলেহে ভাল লাগে। আৰু শেষত অকণমান আদা কাটি মই দি দিছোঁ, হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা পায় তেতিয়াহে গম পাব। নিজে বনাই খালে আচলতে এইটো টেষ্টটো বুজি পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব আৰু কমেণ্টত জনাব দেই, বনাই খালেনে নাই, তেতিয়া ভাল লাগিব।